আমাৰ গুটখা খোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে শুনিছা যে আগৰ দৰে আৰু মেট্ৰিক পৰীক্ষা নহয় এইবাৰ অলপ টাফ হ'ল গতিকে তোমালোকেতো ইতিমধ্যে গুটখা সুটখা খাই পঢ়া শুনা বাদ দি ক্লাছৰুমৰ ভিতৰত পিক বিলাক পেলাই ক্লাছৰুম লেতেৰা কৰি নিজকে লেতেৰা কৰি পেলাইছা কথা হ'ল কি এতিয়া তোমালোকে পাস কৰিবা কেনেকে তোমালোকক পাস কৰাৰ কাৰণে মই এটা টিপ দিব বিচাৰিছো যাতে তোমালোকে গুটখা খাইও তোমালোকে মেট্ৰিকটো ধুনীয়াকৈ পাস কৰিব পাৰা আৰম্ভ কৰিছো আমি উপায়টো তোমালোকে জানা যে MCQ যে আছে তোমালোকৰ MCQত মিনিমাম 13 মাৰ্ক পাব লাগিব এতিয়া যেহেতু তোমালোকে পড়াশোনা কৰাই নাই এই MCQত 13 মাৰ্ক তোমালোকে কি দৰে পাব পাৰা মই তাৰ এটা শৰ্ট ট্ৰিক এটা উপায় দিছো ট্ৰিকি উপায় কেনেকৈ কৰিবা এটা কাম ধৰি লোৱা তোমালোকৰ 45 টা কোৱেশ্চন আছে 45 টা কোৱেশ্চনৰ ভিতৰত যি দুই এটা তোমালোকে হুবহু জানা এক্স্যাক্টলি এটা আনসার A বা B বা C হয় বুলি তোমালোকে জানা হেকিটা লিখিলা লিখাৰ পিছত এতিয়া তোমালোকে বাকিখিনি নাজানা আৰু চিটিং মাৰাৰ চান্স নাই সেই ক্ষেত্ৰত তোমালোকে যিকোনো এটা এলফাবেট বাছি লবা বাকি বিলাক একদম সিৰিয়ালি তোমালোকে ধৰি লোৱা A এলফাবেট বাছি লৈছা A প্ৰত্যেকটো এনসাৰৰ কাৰণে A তোমালোকে লিখি যাবা এতিয়া কথা হল তোমালোকৰ 13 মাৰ্ক পাব লাগে 13 4 গুণ 52 মানে 52 তোমালোকৰ মাৰ্ক আছে 45 ঠিকে তোমালোকে যদি এটা এলফাবেট লিখি থৈ দিয়া তথাপি তোমালোকে ইয়াৰ পৰা 13 মাৰ্ক আৰামছে কেৰি কৰিব পাৰিবা কিয়নো প্ৰত্যেকটো এলফাবেট A B C আৰু D যে আনসার থাকে সেই আনসারখিনি প্ৰায় সমানে থাকে প্ৰায় সমান তাৰ নাকি ধৰি ল 13টা A থাকিব 13টা B 13টা C আৰু বাকি যিখিনি থাকে 10টা D এনেকা থাকে বুজি পাইছা সেই কাৰণে তোমালোকে যি দুই এটা এক্স্যাক্টলি তোমালোকে জানা সেই দুই এটা এক্স্যাক্টলি তোমালোকে লিখিলা লিখাৰ পিছত বাকি যিকোনো এটা এলফাবেট তোমালোকৰ মনত যেটো ধৰে হেটো তোমালোকে চুজ কৰি লবা এইখিনিতে আৰু এটা কথা যদি কোশ্চেন পেপাৰ টাফ হয় কোশ্চেন পেপাৰ টাফ হলে তোমালোকে A চুজ কৰিবা কোশ্চেন পেপাৰটো যদি খুব ইজি হয় তেনে হলে তোমালোকে D চুজ কৰিবা কোশ্চেন নাম্বাৰ যদি মডাৰেট হয় C চুজ কৰিবা কোশ্চেন নাম্বাৰটো ইজিতকে অলপ বেছি যদি হয় তেনে হলে তোমালোকে B চুজ কৰিবা চুজ কৰি সিৰিয়ালি তোমালোকে B বা C বা D লিখি যাবা তোমালোকে এনেকে লিখি গলে তোমালোকে মই গ্যাৰান্টি দিছো তোমালোকে 13 পাই যাবা MCQত এতিয়া বাকি তোমালোকৰ থিওৰি পেপাৰত তোমালোক কিমান পাব লাগে আৰু 13 পাব লাগে 13 পাব লাগে ৰাইট এইটো পাবৰ কাৰণে তোমালোকে কি কৰিবা sure and certain তোমালোকে বাকি যিমান সব বিলাক টপিক তোমালোকে পঢ়া নাই তেহলে উপায় কি উপায় হল ধৰি লোৱা তোমালোকৰ 16টা চেপ্টাৰ আছে ম্যাথছে হক সায়েন্সে হক সোশ্যাল ষ্টাডি হক আৰু যিবিলাকৰ MCQ আছে তাৰমানে তাৰ কথা কৈছো এই 16টা চেপ্টাৰৰ ভিতৰত যিবিলাক তুলনামূলকভাৱে সহজ তেনেকা 5টা মান তোমালোকে চেপ্টাৰ বাছি লবা সেই 5টা চেপ্টাৰৰ পৰা তোমালোকে প্ৰায়বৰ ইম্পৰ্টেন্ট কোৱেশ্চন এই কেইদিনৰ ভিতৰত মুখস্থ কৰিবলৈ চেষ্টা কৰিবা 16টা চেপ্টাৰৰ ভিতৰত মাত্ৰ 5টা চেপ্টাৰ তোমালোকে মুখস্থ কৰাটো ইমান ডাঙৰ কথা নহয় তোমালোকে আৰামছে কৰিব পাৰা তোমালোকক গুটখা খোৱা বুলি মই কৈছো তোমালোকে বেয়া নাপাবা আমাকো দুখ লাগে তোমালোকে আমাৰ ষ্টুডেন্ট আমিও বিচাৰো তোমালোকৰ লাইফ যাতে শাইন হয় কিন্তু তোমালোকে আমালোকৰ কথা নুশুনা দুখ লাগে যে নহক তোমালোকে এই মেথডোলজি ফলো আপ কৰিবা তোমালোকে
মেট্ৰিক পাছ কৰাত সক্ষম হ'বা কমসে কম তোমালোকৰ লাইফটো অলপ সেটিংত আহিব আশা কৰিছো তোমালোকে এই ট্ৰিক ফলো কৰিবা আৰু সেই মতে তোমালোকে কাম চলাই যাবা এতিয়া সময় আছে তোমালোকে নিজকে সম্ভালা তোমালোকে ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিবা আৰু চোৱাৰ কাৰণে ধন্যবাদ कभी दिल घबराए कभी नींद उड़ जाए